কিন্তু এই কথাটো সঁচা যে লোকপিয়লত আমি মাতৃভাষাটো অসমীয়া নিলিখিলে অসমীয়াটো সংখ্যালঘু হৈ যাব। এই ব্লেকমেইলিংটো অসমীয়া জাতিক বহু বছৰ ধৰি বহু দশক ধৰি কৰি অহা হৈছে। একাংশ লোক আছে অসমত এনেকুৱা যি বিচাৰে যে গোটেই অসমীয়া জাতিটো তেওঁলোকৰ ওচৰত নতমস্তক হৈ থাকক, এই কাৰণেই যাতে তেওঁলোকে লোকপিয়লত নিজৰ মাতৃভাষাটো অসমীয়া বুলি লিখি থাকে। এই ব্লেকমেইলিংটোৰ পৰা অসমীয়া জাতিটো উদ্ধাৰ পাব লাগিব। কোনোবাই অসমীয়া মাতৃভাষা বুলি লিখক বা নিলিখক, বাস্তৱ সত্যটো আমি অনুধাৱন কৰিব পাৰিব লাগিব যে অসমত অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে, আৰু এইটো সঁচা কথা। আজি নহ'লে এটা দশকৰ পিছত বা দুটা দশকৰ পিছত বা তিনিটা দশকৰ পিছত অসমীয়া মানুহ অসমতে সংখ্যালঘুত পৰিণত হ'বই। কাৰণ অবাধ গতিত অবৈধ বিদেশীৰ প্ৰব্ৰজন আৰু জনসংখ্যাৰ ব্যাপক বিস্ফোৰণে অসমত জনগাঁথনিৰ পৰিৱৰ্তন কৰি পেলালে, এইটো সঁচা কথা। অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘুত পৰিণত হৈ গ'ল, এইটোও সঁচা কথা। গতিকে কোনোবা অসমীয়া বিৰোধী নেতাই আমাক সোঁৱৰাই দিবলৈ প্ৰয়োজন নাই। আমি খিলঞ্জীয়া মানুহে নিজেই কথাটো উপলব্ধি কৰিব লাগে যে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে, অসমৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে। আৰু এচাম অসমীয়া বিদেশী চক্ৰই সদায় বিচাৰিছে যে আমি তেওঁলোকৰ যাতে হাতে ভৰিৰে ধৰি থাকোঁ, তেওঁলোকক আমি আমাৰ মূৰৰ ওপৰত যাতে তুলি ৰাখোঁ, এই ব্লেকমেইলিংটোতে যে অসমীয়া ভাষাটো তেওঁলোকে নহ'লে মাতৃভাষা বুলি নিলিখিব।